দুৰ্নীতিগ্ৰস্ত ৰণকালী হাজৰিকাৰ বেংক একাউণ্টযোগে কোটি কোটি টকা লেনদেনৰ এতিয়া ৰহস্য ফাদিল হৈছে। গ্ৰেপ্তাৰ হ'ল ৰণকৰ জীয়ৰীৰ বেংক একাউণ্টত ধন জমা কৰা ফৰিদ আলী। কোলা টকা বগা কৰিবলৈ তৃতীয় পক্ষৰ সহায় লৈছিল। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰণকালী হাজৰিকাই ৰৌনক আলীৰ কন্যাৰ একাউণ্টত ধন জমা কৰি গ্ৰেপ্তাৰ ফৰিদ আলী। ফৰিদ আলীয়ে ৰৌনক আলীৰ কন্যাৰ একাউণ্টত জমা কৰিছিল বৃহৎ ধন। 2019 চনৰ পৰাই ধাৰাবাহিকভাৱে ধন জমা কৰিছিল ফৰিদ আলীয়ে। ফৰিদ আলীক এইকাৰণে এৰেষ্ট কৰা হৈছে, আমি ইতিমধ্যে যিজন অপৰাধীক এৰেষ্ট কৰিছোঁ তেখেতৰ কিছুমান টকা তেখেতৰ ছোৱালীৰ একাউণ্টছত সোমাই গৈছে। সেই টকাটো ফৰিদ আলীয়ে আন এজন মানুহৰ একাউণ্টছৰ জৰিয়তে সেই টকাটো পঠিয়াইছে। এতিয়া আমি ফৰিদ আলীক সুধিছোঁ যে আপুনি টকাটো ক'ত পালে। তেওঁ কৈছে সেই বিশেষ মানুহজনৰ নাম কৈছে, যিজনক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ। তাৰপিছতে আমি গোটেই ডকুমেণ্টছখিনি যেতিয়া স্ক্ৰুটিনি কৰোঁ তেতিয়া আমি দেখিছোঁ যে ফৰিদ আলীয়ে আফৰোজ নামৰ আন এজন ব্যক্তিৰ একাউণ্টছৰ জৰিয়তে টকাটো তেখেতৰ ছোৱালীৰ একাউণ্টছলৈকে পঠিয়াই দিছে। এই কথাখিনি তেওঁ এতিয়া স্বীকাৰ কৰিছে আৰু গতিকে দেখা যায় যে তেখেতে এই অপৰাধৰ লগত ডাইৰেক্টলি জড়িত আছে। আমিতো এতিয়া ভাবিছোঁ ব্লেক মানি হোৱাইট কৰা। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত ফাদিল কাৰাবন্দী ডিআইজি ৰৌনক আলীৰ পৰিয়ালত তৃতীয় পক্ষই ধন জমা কৰাৰ আঁৰৰ ৰহস্য। ক'লা টকা বগা কৰিবলৈ তৃতীয় পক্ষৰ জৰিয়তে ধন সোমাইছিল ৰৌনক আলীৰ জীয়ৰীৰ একাউণ্টত। সঠিক কথাটো তেওঁলোকে কোৱা নাই এতিয়ালৈকে, কিন্তু কথা হ'ল কি যিখিনি বেংকৰ ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছটো আমি ইতিমধ্যে স্ক্ৰুটিনি কৰি আছোঁ, এতিয়ালৈকে শেষ হোৱা নাই। কিন্তু আমি এটা গম পাইছোঁ যে বহুখিনি টকা সেই বিশেষ ব্যক্তিজনে এই মানুহজনক দিছিলে আৰু এওঁ কি কৰিছে নিজকে চালাকি দেখুৱাই আফৰোজ নামৰ আন এজন সাধাৰণ মানুহ, কিন্তু এজন লেবাৰ শ্ৰেণীৰ মানুহ, তেখেতৰ একাউণ্টছটো ব্যৱহাৰ কৰি টকাটো দি দিছে। ই মানুহে নিজকে বচাই ৰাখিব খুজিছিলে, কিন্তু সেইজন মানুহক যেতিয়া আমি সোধপোছ কৰিলোঁ তেতিয়া তেখেতে কৈ দিলে যে এই টকাটো ফৰিদ আলীয়ে আমাক দিছে। আফৰোজ আলী নামৰ এগৰাকী বিশেষ ব্যক্তিৰ একাউণ্ট কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰিছিল ফৰিদ আলীয়ে আৰু সেই আফৰোজৰ একাউণ্টৰ পৰা পৰোক্ষভাৱে ধন প্ৰেৰণ হৈছিল ৰৌনক আলীৰ জীয়ৰীলৈ, যি ধন বিনিময়ৰ নামত সামান্য কমিশ্যন দিছিল আফৰোজ আলীক। তেওঁ সাধাৰণ কৰ্মী, কিবা লেবাৰ জাতীয় মানুহ বা ক'ৰবাত ঠিকাদাৰৰ মোহৰি এনেকুৱা। কিমান দিনৰ চিনাকি কিবা গম পাইছে নেকি? পুৰণা চিনাকি তেওঁলোকৰ। হয়, কিহৰ বাবে তেওঁৰ পত্নীক মাতা হৈছে আজি? দেখক চব কথা ইনভেষ্টিগেশ্যনৰ সময় গোটেইখিনি কথা খুলি ক'বলৈ অলপ অসুবিধা এতিয়া। চোলাপাৰা। এয়াই নহয়, বৃহৎ সা সম্পত্তিৰ গৰাকী ৰৌনক আলীৰ পত্নীৰ নামত গুৱাহাটীকে ধৰি চিমলাত সা সম্পত্তি থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে জেৰা চলাই ৰৌনক আলীৰ পত্নী নুছৰাত ৰৌনক আলী হাজৰিকাক। আৰক্ষীয়ে লাভ কৰা তথ্য প্ৰমাণ স্থায়ী কৰিবলৈ নুছৰাত ৰৌনক আলীয়ে সাক্ষ্য প্ৰদান কৰে আদালতত। উল্লেখযোগ্য যে বিশাল সা সম্পত্তিৰ গৰাকী ৰৌনকৰ পত্নীয়ে আদালতলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোটিপতি বেংক বিষয়া পৰ্বতসম সম্পত্তিৰ গৰাকী ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী 50 কোটি টকা ধন আত্মসাতৰ অভিযোগ বেংক বিষয়াজনৰ বিৰুদ্ধে। নিউজ 18ৰ হাতত পৰিছে হঠাৎ কোটিপতি হোৱা ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীৰ সম্পত্তিৰ তালিকা। 50 কোটি টকা ধন আত্মসাতৰ অভিযোগ থকা ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ এমডি শুভ্ৰজ্যোতি ভৰালীৰ এয়া বৰপেটা জিলাৰ চেঙাৰ প্ৰসাদোপম অট্টালিকা। এতিয়াও নিৰ্মীয়মান অৱস্থাত আছে অট্টালিকাটো। জালুকবাৰীত আছে অসমী ফাইনেন্স নামৰ এটা কাৰ্যালয়, যিটোৰ জৰিয়তে ভৰালীয়ে আত্মসাত কৰা ধনৰাশিৰ এটা অংশ আত্মসহায়ক গোটক ঋণ দিছিল আৰু সেই ঋণৰ ধন সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল প্ৰায় 100 গৰাকী কৰ্মচাৰী। গোৱালপাৰাৰ দুধনৈত আৰু তেজপুৰতো শুভ্ৰজ্যোতি ভৰালীৰ আছে বিশাল ভূমিৰ চাহ বাগিচা। ধনৰ খকত বলীয়া শুভ্ৰজ্যোতি ভৰালীৰ গুৱাহাটীৰ লংকেশ্বৰত আছে আন এটা বিশাল অট্টালিকা। ইয়াৰ উপৰিও গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত আছে বিশাল ভূমি। উজনি অসমৰ যোৰহাটত
কেইবাখনো চাহ বাগিচা ক্ৰয় কৰাৰো যোজা চলাইছিল শুভ্ৰজ্যোতি ভৰালীয়ে। এইজন ধন কুবেৰ তথা কোঅপাৰেটিভ বেংকৰ MD শুভ্ৰজ্যোতি ভৰালী ইণ্ডাষ্ট্ৰিয়েল বেংকৰ কৰ্মচাৰী শোষণ তথা ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান ৰঙা ঘৰৰ আলহী হোৱা শুভ্ৰজ্যোতিক সহযোগ কৰা 7 বিষয়া এতিয়াও পলাতক। কেলেংকাৰীৰ সৈতে জড়িত বেংকটোৰ বিষয়া গণেশ ডেকা, ৰাজেশ্বৰ দাস, সঞ্চালক ৰিংকু বৰ্মন, অধ্যক্ষ মোহিত চন্দ্ৰ গয়াৰী, উপাধ্যক্ষ নৰেন চন্দ্ৰ মেধি, সঞ্চালক মুকুল চন্দ্ৰ কলিতাই শুভ্ৰজ্যোতি ভৰালী গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শেহতীয়াকৈ বুলি ক'লে হয়তো ভুল হ'ব। বিজেপি লৈ কেইবা বছৰ ধৰি সোঁত বৈ আছে কংগ্ৰেছীৰ, যাক লৈ একালৰ বিজেপি নেতা আৰু বৰ্তমানৰ কংগ্ৰেছী নেতা RP শৰ্মাৰ টিপ্পনী, বিজেপি হেনো এতিয়া কংগ্ৰেছৰ বি টিম। নামতহে বাজপেয়ী ভৱন, বিজেপি এতিয়া কংগ্ৰেছৰে বি টিম। বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন সাংসদ RP শৰ্মাৰ। ফলক আছে বিজেপি কাৰ্যালয় বুলি, অটল বিহাৰী বাজপেয়ী ভৱন বুলি আছে হেংৰাবাৰীত, কিন্তু ভিতৰ সব কংগ্ৰেছী ভৰি আছে। বিজেপিৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ ভাষ্য এয়া। ৰামপ্ৰসাদ শৰ্মাৰ মতে বিজেপি এতিয়া ভেজাল হ'ল। কংগ্ৰেছীৰ যোগদানৰ প্ৰকোপে বিজেপিক নিজা স্থিতিৰ পৰা আঁতৰাই নিলে। হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত বিজেপি ফলক থাকিলেও কংগ্ৰেছৰহে কাৰ্যালয় হ'বলৈ গৈ আছে বাজপেয়ী ভৱন। ফলক আছে বিজেপি কাৰ্যালয় বুলি, অটল বিহাৰী বাজপেয়ী ভৱন বুলি আছে হেংৰাবাৰীত, কিন্তু ভিতৰ সব কংগ্ৰেছী ভৰি আছে। কংগ্ৰেছৰ চৰকাৰে আকৌ এইটো বি টিম, কংগ্ৰেছৰ বি টিমে আকৌ এ টিমৰ পৰা মানুহ লৈ গৈ আছে। যিহেতু বি টিমত মানুহ অভাৱ হৈছে, বিজেপিৰ নিজস্ব মানুহ নাই, RSS মানুহ নাই, বিজেপিৰ অৰিজিনেল মানুহ নাই, সেইকাৰণে কংগ্ৰেছৰ পৰা ধাৰ লৈ কেণ্ডিডেট দিব লগা অৱস্থা বিজেপিৰ আজি হৈছে। 5টা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজৰ প্ৰাৰ্থী বিচাৰি নাপায়। কংগ্ৰেছ ARDFৰ প্ৰাৰ্থীক হাইজেক কৰা বুলিও তুচ্ছ তাচ্ছল্য কৰে একালৰ বিজেপি নেতাগৰাকীয়ে। যি ঘৰ ধাৰত চলে, অন্য ওপৰত চলে, সেই ঘৰৰ অৱস্থা কি হ'ব ভৱিষ্যত আপোনালোকে নিজে গম পাব পাৰে। 5খন আসনত য'ত কেণ্ডিডেট দিয়া হৈছে তাত বিজেপিৰ অৰিজিনেল কেণ্ডিডেট নাই। ভৱানীপুৰত AIDFৰ পৰা ধাৰ কৰি আনিছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেওঁ মাও কংগ্ৰেছ আছিলে, মন্ত্ৰী আছিলে, বাদ দি আহিলে বিজেপিত। সুশান্ত বৰগোহাঁই MLA থাকোঁতেও আহিলে। আজি তেওঁলোকে যে MLA থাকোঁতে MLA ৰিজাইন কৰি বিধায়ক পদটো ৰিজাইন কৰি আকৌ খেলিব বিচাৰিছে, আকৌ বিধায়কে খেলিব, সেই টকা কোনে বহন কৰিব? দালাল চক্ৰৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানকো ফুটুকাৰ ফেন আখ্যা দিয়ে প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই। RP শৰ্মাৰ প্ৰশ্ন, এজাহাৰত একেবোৰ ধাৰা কেনেকৈ সন্নিৱিষ্ট হ'ল? এইটো পদক্ষেপ নহয়, এটা চমক হয়। দালালি ইটছেল্ফ ইজ নট এন অফেন্স। এটা চমক দিয়াৰ কাৰণে এৰেষ্ট কৰিলে, কোৰ্টে সব বেল দি দিলে, 10 দিন 15 দিন বেল দি দিলে। আৰু একোটা FIR, সেম FIR, আৰু কোনে ড্ৰাফ্ট কৰিছে সেই ড্ৰাফ্টমেনক মই ধন্যবাদ দিছোঁ। এই DC হোক বা SP হোক বা IAS বা IPS অফিচাৰ হোক বা কোনো মন্ত্ৰীয়ে ড্ৰাফ্ট কৰিছে যদি তেওঁক ধন্যবাদ দিছোঁ। ইমানেই ধুনীয়া আইনগত FIR ড্ৰাফ্ট কৰি পঠাইছে, সব জিলাই সব DCয়ে দিয়া FIR একে শব্দ, একে ভাষা, একে ধাৰাবিলাক। গতিকে এইটো অমনিবাছ FIR। উপ নিৰ্বাচনৰ প্ৰাকখনত বিজেপিক এতিয়া এনেদৰেই থকা সৰকা কৰিছে কংগ্ৰেছ নেতা RP শৰ্মাই। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। টিকাকৰণৰ ক্ষেত্ৰত অভিলেখ ৰচিলে দেশে, কিন্তু কোভিড টিকাকৰণে এতিয়াও যেন ক'ৰবাত স্পৰ্শ কৰিব পৰা নাই অসমৰ বাগিচা অঞ্চলৰ লোকসকলক। ৰাজ্যৰ যি 800 চাহ বাগিচাৰ 624খনতহে আৰম্ভ হৈছে টিকাকৰণ। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। নমস্কাৰ। দেশে স্পৰ্শ কৰিলে 100 কোটি কোভিড প্ৰতিষেধক প্ৰদানৰ মাইলৰ খুঁটি। দেশৰ 14 সংখ্যক স্থানত আছে অসম। অসমত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে 1,98 লাখ লোকে। আনহাতে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিছে প্ৰায় 69 লাখ লোকে। কিন্তু কোভিড প্ৰতিষেধক অভিযানে কিমান স্পৰ্শ কৰিছে অসমৰ চাহ বাগিচাসমূহক? ৰাজ্যৰ মুঠ 800 চাহ বাগিচাৰ 624খন চাহ বাগিচাতহে আৰম্ভ হৈছে কোভিড প্ৰতিষেধক প্ৰদান অভিযান।
চাহ বাগিচাৰ 7,69,153 জন শ্ৰমিকে প্ৰথম পালি আৰু 1,42,883 জন শ্ৰমিকে লাভ কৰিছে দুয়ো পালি প্ৰতিষেধক। टोटल इसमें अभी 3976 फर्स्ट डोज वैक्सीन कंप्लीट हो गया। सेकंड डोज चल रहा है। सेकंड डोज में आज तक लेके 397 कंप्लीट हो गया। पहला दिन हम लोग को 1 डोज आया। दूसरा दिन से जब हम मोटिवेट अच्छा से किया है, सेक्रेटरी लोग किया, हम लोग को मैनेजमेंट ने किया, हम लोग को मेडिकल स्टाफ ने जॉब कर दिया।